নমস্কাৰ। বিগত সময়ছোৱাৰ ৰাজনৈতিক ফলাফল আৰু আজিৰ ৰাজনৈতিক ফলাফলে এটা কথা প্ৰতীয়মান কৰাইছে যে এই ফলাফলৰ আঁৰত এজন মানুহৰ কৰ্মদক্ষতা, এজন মানুহৰ বিচক্ষণতা, এজন মানুহৰ বুদ্ধিমত্তা আৰু এজন মানুহৰ সুচিন্তিত ৰণকৌশলৰ বাবেই এটি দলে শূন্যৰ পৰা আজি বহু দূৰলৈ আগুৱাই যাব পাৰিছে। আৰু সেইজন কোনো নহয়, সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইটো স্বীকাৰ কৰিবই লাগিব আমি যে তেখেতৰ বাবে দল যিকোনো হ'ব পাৰে, দল কোনো ডাঙৰ কথা নহয়, কিন্তু তেখেতে নেতৃত্ব দিব পৰা গুণৰ বাবেই আজি এটা দলে বহুত দূৰ আগুৱাই যাব পাৰিছে। তেখেতৰ ওপৰত ৰাইজৰ ইমান বিশ্বাস আছে বাবেই ৰাইজে তেখেতক ইমান দূৰ আগুৱাই দিছে আৰু তেওঁক নেতৃত্ব দিবলৈ সুযোগ সুবিধা দিছে। তেখেতে ইয়াৰ সদ্ব্যৱহাৰ কৰিব লাগিব। তেখেত এজন বিচক্ষণ ৰাজনীতিবিদ। বিৰোধী আসন শূন্য, বিৰোধী বুলি আজি কোনো নাই। এই বিৰোধীত আজি ৰাইজে মাত মাতিব লাগিব। আজি ৰাইজৰ হৈ আমি তেখেতক এষাৰ কথা ক'ব বিচাৰিছোঁ যে তেখেত আগুৱাই যোৱাটো আমাৰো কাম্য। আমি তেখেতক আৰু বহু দূৰলৈ আগুৱাই যোৱাটো বিচাৰোঁ, কিন্তু তাৰ বাবে তেওঁক কিছু কষ্ট কৰিব লাগিব। সেই কষ্ট বিশেষ একো নহয়। তেখেতে কিছুমান তুচ্ছ তাচ্ছিল্য কৰা মন্তব্য সময়ে সময়ে কৰা দেখা যায়। কিছুমান নক'বলগীয়া কথা তেওঁ কোৱা দেখা যায়। কিন্তু তেখেতে আজি ইমান উচ্চ আসনত অধিষ্ঠিত হৈ, ইমান ৰাইজৰ আস্থাভাজন হৈ, যিবোৰ কথা নক'লেও হয় বা যিবোৰ কাম নকৰিলেও হয়, সেইবোৰৰ পৰা তেওঁ বিৰত থাকক। তেতিয়া দেখিব তেখেত এই পৰ্যায়ৰ পৰা নহয়, তেওঁ আৰু বহু ওপৰ পৰ্যায়লৈ তেওঁ যাব পাৰিব। আৰু অসমৰ ৰাইজে তাকে কামনা কৰে। কিন্তু তাৰ বাবে তেওঁ নিজকে সংযম কৰক, নিজৰ কৰ্মদক্ষতা আৰু বিচক্ষণতাৰ যোগেদি ৰাইজৰ আস্থাভাজন হৈ পৰক। যিবিলাক কামত বা যিবিলাক কথাত অনাহকত তেওঁ মাত নামাতিলেও হয়, সেইবিলাকৰ পৰা তেওঁ আঁতৰি থাকক। দেখিব তেওঁ নিজেই তেওঁ বহু ওপৰলৈ গতি কৰিছে, কাৰণ ৰাইজৰ আশীৰ্বাদ তেওঁৰ ওপৰত পৰিব। অনাগত দিনত ভৱিষ্যতে আমি তেখেতৰ পৰা সেইটোৱে আশা কৰিম, কাৰণ তেখেতৰ ওপৰত বহু বিশ্বাস আছে আৰু সেইটো খোলাখুলিভাৱে কোনেও নক'লেও সেইটো সকলোৱে অনুধাৱন কৰিছে আৰু সেই অনুধাৱনবোৰ তেওঁ ভৱিষ্যতেও জীয়াই ৰাখিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।